এই বাচন ধোৱা ৰেকডাল দেখিছে যে এইডালে এই খিৰিকীখন একেবাৰে কব্জা কৰি আছিলে যাৰ কাৰণে পোহৰটো অলপো ভালকৈ ভিতৰলৈ নোসোমাইছিলে সেইডাল এৰুৱাই পেলালোহে হয় কিন্তু মানে তাত থোৱা বাচনখিনি থ'বলৈ এতিয়া জেগা নোহোৱা হ'ল গতিকে গোটেইখন খেলেং মেলেংকৈ ৰাখি থৈছোঁ সেইবাবে ভাবিলোঁ এডাল সৰু চাইজৰ অৰ্ডাৰ কৰোঁ আৰু মই এমাজনত অৰ্ডাৰ কৰিছিলোঁ এডাল কিটচেন ৰেগ ধুনীয়া জোখৰে হয় আমি আচলতে যেতিয়া ঘৰটোলৈ আহিছিলোঁ তেতিয়া এই ঘৰটোৰ অৱস্থা একেবাৰে বেয়া আছিল আমাৰ আগৰ যি ঘৰ ভাড়াতীয়া আছিল তেওঁলোকে একেবাৰে শেষ কৰি থৈ গৈছিলে বুলি ক'ব পাৰি তাতে ছ'চাইটিটো বহুত পুৰণা আৰু যিহেতু আমাক সেইটো সময়ত ছেফটিৰ বেছি প্ৰয়োজন আছিলে গতিকে আমি যিকে পাওঁ তাকে লৈ লোৱা নিচিনাকৈ ল'লোঁ আৰু এইডাল চাওক মোৰ কিটচেনৰ এডোখৰত ৰাখি দিছোঁ ইমান ধুনীয়াকৈ হৈ গৈছে তাতে মই একচুৱেলি যিখিনি ডেইলি মোৰ ইউজ হৈ থকা বাচন সেইখিনি ৰাখিবলৈ সুবিধা হয় আৰু যিহেতু কৈছোঁৱে মই মোৰ কিটচেনটো একদম কম্পেক্ট হয় গতিকে বস্তুখিনিও মই একেবাৰে সেইটো হিচাপতে ৰাখিব লগা হৈছে আৰু এইখিনি এতিয়া খিৰিকীখন মানে খালী হৈ গ'ল যে বৰ ধুনীয়াকৈ পোহৰটো আহে আৰু ইয়াতে মই দুটামান প্লাণ্ট ৰাখি দিলোঁ দেখিবলৈ মোৰ নিজৰো ভাল লাগে ফ্ৰেছো হয় আৰু এয়া মোৰ কমপ্লিট কিটচেন লুকটো আপোনালোকে কেনেকুৱা দেখিছে মই নাজানো দেই মোৰ কিন্তু বিৰাট ভাল লাগিছে